আহি গ'ল ফ'ৰ্থ ছেমিষ্টাৰৰ ফাইনেল এক্সামিনেশ্যন ডেট প্ৰগ্ৰাম বা ৰুটিন তো কালি যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিয়ে ফ'ৰ্থ ছেমিষ্টাৰৰ BA BC BCom যেটো প্ৰগ্ৰাম বা ৰুটিন আছিল সেই ৰুটিনটো পাব্লিছ কৰিছে তোমালোকে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ তোমালোকৰ এক্সাম চলিব আৰু কোনটো তাৰিখত তোমালোকৰ কোন বিষয়ৰ এক্সাম আছে সেইখিনি তোমালোকে আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ এই প্ৰগ্ৰামটো বুজাই দিম তো আশা তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা গুৱাহাটী ইউনিভাৰ্চিটি FYUGP 4th semester BA BC regular examination 2026 for regular batch 2024 program তো এটো আছিল কি BA BC ষ্টুডেন্টৰ ফাইনেল এক্সামিনেশনৰ ৰেগুলাৰৰ প্ৰগ্ৰাম আৰু তলত বিকমটো দি আছে তো তলত বিকমটো যেটো দি আছে হেটো পিছত বুজাই দি আছো আৰু প্ৰথমত তোমালোকে চাইলো আছে BA BC ষ্টুডেন্ট তো তোমালোকৰ প্ৰগ্ৰামটো চোৱা তোমালোকৰ ডেটটো দি আছে দি আছে তাৰ পিছত তোমালোকৰ মৰ্নিং তো মৰ্নিং শিপত যিবিলাক তোমালোকৰ এক্সাম হ'ব বা যিখন বিষয়ৰ এক্সাম হ'ব তো কেইটা বজাৰ পৰা ষ্টাৰ্ট হ'ব 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ এক্সাম চলিব মৰ্নিং শিফটৰ তাৰ পিছত তোমালোকৰ আফটাৰনুনৰ যিবিলাক বিষয়ৰ এক্সাম হ'ব তোমালোকৰ 1:30 পৰা ষ্টাৰ্ট হ'ব 4টা বজালৈ তোমালোকৰ এক্সাম চলিব তাহলে তোমালোকে ডেটটো চোৱা তো ডেটটো কি দি আছে যে 8 জুন 2026 মনডে তো তোমালোকৰ 8 জুনৰ পৰা যেটো তোমালোকৰ মনডেৰ পৰা তোমালোকৰ ফাইনেল এক্সামটো ষ্টাৰ্ট হ'ব আৰু কিমান তাৰিখলৈ এক্সামটো চলিব তো হেকটো ডেটটো চোৱা তোমালোকৰ ডেটটো কি দি আছে 22 জুন পৰ্যন্ত তোমালোকৰ 4th সেমিস্টার ফাইনেল এক্সামটো চলিব তো 8 তাৰিখত কোনখন বিষয়ৰ বা কোনখন পেপাৰৰ এক্সাম আছে এটো চোৱা তো 8 জুন মনডে আছে কি মৰ্নিংত হ'ব মেজৰ 5 তো মেজৰ 5 বুলি দিয়া আছে তাৰ মানে তোমালোকৰ ইতিমধ্যে ফাৰ্স্ট সেমৰ পৰা যি থাৰ্ড সেমিস্টাৰ লৈ পৰিছে ইতিমধ্যে তোমালোকৰ মেজৰ 4 পৰ্যন্ত পৰিছে এতিয়া যেটো তোমালোকৰ ফ'ৰ্থ সেমিস্টাৰ পঢ়ি আছা মেজৰ 5 হ'ব তো মেজৰ 5 যেটো আছে তোমালোকৰ মেজৰ পেপাৰ 1 তো লিষ্ট ইনক্লুড ইন ইনক্সাৰ 1 তো তোমালোকৰ মেজৰ পেপাৰ 1 যেটো আছে যিসকলে মেজৰ লৈছে তো মেজৰ পেপাৰ 1 সাবজেক্ট তোমালোকৰ 8 জুন তোমালোকৰ ৰাতিপুৱা এক্সামটো হ'ব 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ এক্সামটো চলিব তাৰপিছত আফটাৰনুনত দি আছে কি মাইনৰ 1 অনেষ্ট পেপাৰ সিট এ লিষ্ট ইনক্লুড ইন ইনক্সাৰ 5 কম্পালসৰি ফৰ মাইনৰ অনলি ক্যান্ডিডেটস তো এইটো কি কৈছে কম্পালসৰি ফৰ মাইনৰ অনলি ক্যান্ডিডেটস এইটো কিন্তু মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকল নহয় যিসকলে অনলি মাইনৰ লৈছে তো মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকল যেটো মাইনৰ 1ৰ যেটো ফাৰ্স্ট পেপাৰ আছে অনেষ্ট পেপাৰ সেই এক্সামটো আফটাৰনুনত হ'ব কিমান তাৰিখত 8 জুনৰ আফটাৰনুনত আছে তাৰপিছত নেক্সট এক্সামটো আছে কি 10 জুন 2026 ওয়েডনেসডে মর্নিংত আছে মেজর 6 তো মেজর পেপার 2 যেটো আছে ফোর্থ সেমিস্টার এই মেজর পেপার 2 তোমালোকৰ মেজর সেকেন্ড পেপারটো তোমালোকৰ 10 তাৰিখত হ'ব ৰাতিপুৱা হ'ব এক্সাম মর্নিং শিবত যেটো এক্সাম দি আছে মর্নিং 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ সেকেন্ড পেপারটো মেজর সাবজেক্টটো এক্সাম দিব লাগিব যেটো তোমালোকে মেজর লৈছা সেই মেজর লোৱা সেকেন্ড পেপারটো তাৰপিছত আফটাৰনুন দি আছে কি মাইনৰ 1ৰ যেটো সেকেন্ড পেপাৰ তো মাইনৰ 1ৰ সেকেন্ড পেপাৰ যিসকল অনলি মাইনৰ পঢ়ি আছে ফোর্থ সেমিস্টার তেওঁলোকে যেটো মাইনৰ 1ৰ দুটা পেপাৰ প্ৰথম পেপাৰটো তোমালোকৰ যেটো 8 তাৰিখত হ'ব আৰু সেকেন্ড পেপাৰটো হ'ব তোমালোকৰ 10 তাৰিখত এটো আফটাৰনুনত হ'ব তাৰ পিছত আছে যে 12 জুনত ফ্ৰাইডে আছে কি মেজৰ 7 হলে তোমালোকৰ কি থাৰ্ড পেপাৰ মেজৰ থাৰ্ড পেপাৰটো হ'ব তোমালোকৰ 12 জুনত মৰ্নিংত তো মেজৰ পেপাৰ গোটেইবিলাক তোমালোকৰ মৰ্নিংত হ'ব তো মেজৰ পেপাৰ তোমালোকৰ থাৰ্ড নম্বৰ যেটো পেপাৰ আছে মেজৰ ফোর্থ সেমিস্টার হেতু তোমালোকৰ 12 জুনত হ'ব মৰ্নিংত তাৰপিছত দি আছে যে কি আফটাৰনুনত এক্সাম আছে তো আফটাৰনুনত মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকল আছে ফৰ মাইনৰ অনলি ক্যান্ডিডেটস যিসকলে অনলি মাইনৰ পঢ়ি আছে তো মাইনৰ যেটো মাইনৰ 2 যেটো মাইনৰ 1 দুটা পেপাৰ তোমালোকৰ আৰু মাইনৰ 2 তিনিটা পেপাৰ এই তিনিটা ভিতৰত তোমালোকৰ মাইনৰ 2 যেটো 3 নম্বৰ পেপাৰ আছে থাৰ্ড পেপাৰটো তোমালোকৰ 12 তাৰিখত আফটাৰনুনত দিব লাগিব তাৰপিছত আশা আছে নেক্সট এক্সামটো আছে তোমালোকৰ 15 তাৰিখ 15 জুন 15 জুন তাৰিখত আছে তোমালোকৰ মনডে মেজৰ 8 তো মেজৰ 8 মানে তোমালোকৰ হেকৰ পেপাৰ যেটো ফোর্থ পেপাৰ তোমালোকৰ মেজৰ 4 পেপাৰ যেটো আছে এটো তোমালোকৰ 15 তাৰিখত হ'ব 15 তাৰিখ মৰ্নিংত দিব লাগিব মৰ্নিংত যেটো তোমালোকৰ এক্সামটো কেতিয়া ষ্টাৰ্ট হ'ব 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ এক্সামটো চলিব তো তোমালোকৰ থাৰ্ড নম্বৰ পেপাৰ মেজৰ পেপাৰটো 15 তাৰিখত মৰ্নিংত হ'ব তাৰপিছত দি আছে কি মাইনৰ 2 থাৰ্ড পেপাৰ সিট বি তাৰপিছত লিষ্ট ইনক্লুড ইন ইনচাৰ 7 ফৰ মাইনৰ অনলি ক্যান্ডিডেটস তো ফর অনলি মাইনৰ ক্যান্ডিডেট লোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাইনৰ যেটো 2 আছে মাইনৰ 2 দি তেওঁৰ কি হ'ব থাৰ্ড পেপাৰ যেটো আছে সিট বি সেই পেপাৰটো এক্সামটো হ'ব কি আফটাৰনুনত হ'ব তাৰপিছত দি আছে কি 18 তাৰিখত 18 জুন তাৰিখত আছে তো 18 জুনত মৰ্নিংত কোনো এক্সাম নাই তো মৰ্নিংত যেটো এক্সাম নাই তোমালোকৰ ফোর্থ সেমিস্টার ছাত্ৰ ছাত্ৰীসকলৰ 18 তাৰিখত মৰ্নিংত এক্সাম নাই আফটারনুন আছে তো আফটারনুন কোন কোন আছে এটো চোৱা আফটারনুন এক্সামটো যেটো তোমালোকৰ 1:30 পৰা ষ্টাৰ্ট হ'ব তো 18 তাৰিখত আফটারনুনত বা আবেলিত এক্সাম আছে মাইনৰ 2 যেটো 1 ইজ পেপাৰ
তো ওৱান ইজ পেপাৰ যিসকলে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যিটো মাইনৰ পেপাৰ লৈছে তো মাইনৰ পেপাৰৰ যিটো টুৰ যিটো ফাৰ্ষ্ট পেপাৰ যিটো লৈছে যিসকলে লৈ পঢ়ি আছে তেওঁলোকৰ মাইনৰ টুৰ যিটো ফাৰ্ষ্ট পেপাৰ সেই ফাৰ্ষ্ট পেপাৰটো তোমালোকৰ 18 তাৰিখ আবেলিত এক্সাম দিব লাগিব তো মাইনৰ টুৰ ফাৰ্ষ্ট পেপাৰ কোনটো হয় তো তোমালোক কোনটো সাবজেক্ট লৈছা তো সেই সাবজেক্টটো যদি তোমালোকে চাব বিচাৰিছা তেনেহলে তোমালোকে এই সাবজেক্টৰ পিডিএফৰ লিংক দি দিম তাৰ পৰা তোমালোকে চাই লবা যে মাইনৰ টুৰ যিটো ওৱান ইজ পেপাৰ তোমাৰ কোনটো হয় তোমালোকে মাইনৰ টুৰ যিটো ওৱান ইজ পেপাৰ মেজৰৰ ছাত্ৰ ছাত্ৰীৰ যিটো মাইনৰ লৈছা তেওঁলোকে দিব পাৰা অথবা ফৰবট মেজৰ এণ্ড মাইনৰ তো এইটো কি মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ যিটো মাইনৰ টুৰ ওৱান ইজ পেপাৰ দিব পাৰিব আৰু যিসকলে মাইনৰ লৈছে মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীৰ যিটো মাইনৰ টুৰ ওৱান ইজ পেপাৰ আছে তেওঁলোকেও দিব পাৰিব তাৰপিছত কি আছে তোমালোকৰ হেকৰ যিটো পৰীক্ষা তোমালোকৰ হেকৰ সাবজেক্ট যিটো লাষ্ট তোমালোকৰ 22 তাৰিখত এক্সাম আছে তো 22 জুনত যিটো তোমালোকৰ মনডে এক্সাম আছে এইটো আবেলিত নহয় এইটো মৰ্নিংত হ'ব তো মৰ্নিংত এক্সাম আছে মাইনৰ 2 তো যিসকল ষ্টুডেন্ট মাইনৰ 2ৰ যিটো সেকেন্ড পেপাৰ মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে সেকেন্ড পেপাৰ লৈ পঢ়ি আছে 4th সেমিষ্টাৰত তো তেওঁলোকৰ কি 22 তাৰিখৰ জুন মাহৰ 22 তাৰিখৰ মৰ্নিংত এক্সাম দিব লাগিব আৰু এইটো অনলি কি মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিব মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিব তো যিসকলে মেজৰ লৈ পঢ়ি আছে মেজৰ যিটো 4টা পেপাৰ শেষ হ'ল তো তাৰ পিছত যিটো 22 তাৰিখত মাইনৰ পেপাৰৰ যিটো সেকেন্ড পেপাৰ তুমি যিটো লৈছা যদি মাইনৰ টুৰ যিটো সেকেন্ড পেপাৰ তোমাৰ আছে তেনেহলে সেই সেকেন্ড পেপাৰটো তোমালোকে 22 তাৰিখ কিমান মৰ্নিংত দিব লাগিব আৰু যদি তোমালোকৰ যিটো মাইনৰ টুৰ যিটো ওৱান ইজ পেপাৰ তোমালোকে যদি লৈ পঢ়ি আছা বাইনাৰী হিচাপে তেনেহলে তোমালোকৰ 18 তাৰিখ আবেলি দিব লাগিব তো তোমালোকে এই সাবজেক্টখিনি তোমালোকে চাই লবা যেটো সাবজেক্ট বিলাক তোমালোকে ডেসক্ৰিপচনত লিংকটো দি দিম পিডিএফটো যে মাইনৰ 1ৰ ওৱান ইজ পেপাৰ কোনটো হয় মাইনৰ টুৰ সেকেন্ড পেপাৰ কোনটো হয় তো তোমাৰ যোনটো হয় তুমি যোনটো সাবজেক্ট লৈ পঢ়ি আছা তো সেইটো তোমালোকে এক্সামটো দিবা তো এইটোই আছিল তোমালোকৰ BA/BCৰ যেটো ৰেগুলাৰ এক্সামিনেশনৰ ডেট বা এক্সামিনেশন প্ৰগ্ৰাম বা ৰুটিন এইটো আছিল 2026 বৰ্ষ যেটো তোমালোকৰ জুন মাহৰ 8 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষাটো ষ্টাৰ্ট হ'ব কিমান তাৰিখলৈ চলিব 22 তাৰিখত তোমালোকৰ এক্সামটো শেষ হ'ব তাৰপিছত দেখা তো আৰু তোমালোকৰ নোট দিয়া আছে যে প্লিজ ৰিফাৰ টু দা নটিফিকেশন ৰেফাৰেন্স নাম্বাৰ যি এইটো ৰেফাৰেন্স নাম্বাৰটো দিয়া আছে তোমালোকৰ কিমান তাৰিখত 24 এপ্ৰিলত এটা নোটিস পাবলিশ কৰিছে এই নোটিসটো তোমালোকৰ যেটো AEC সাবজেক্ট আছে যেটো 4th সেমিষ্টাৰৰ AEC এটা সাবজেক্ট আছে এই AEC সাবজেক্টটো তোমালোকৰ 24 তাৰিখৰ যেটো নোটিসত তোমালোকৰ AEC সাবজেক্টৰ বিষয় যে এক্সামটো কেতিয়া হ'ব তো তাত যেটো উল্লেখ কৰা আছে তো তোমালোকৰ AEC সাবজেক্টটো সেই নোটিসটো ফলো কৰিবা আৰু তোমালোকে AEC সাবজেক্টটো এইবাৰ তোমালোকৰ নিজৰ কলেজৰ পৰা লোৱা হ'ব তাৰপিছত তোমালোকৰ প্ৰ্যাকটিক্যাল ডেটটো যেটো তোমালোকে দিয়া নাই প্ৰ্যাকটিক্যাল ডেটটো দি দিব তাৰপিছত দিয়া আছে এনি চেঞ্জ কাৰেকচন আৰু ৰিস্যু ডেট অফ প্ৰগ্ৰাম এই প্ৰগ্ৰামটো তোমালোকৰ যিকোনো সময়তে গুৱাহাটী ইউনিভাৰ্সিটিটো চেঞ্জ কৰিব পাৰে যদি চেঞ্জ কৰে আকৌ নতুনকৈ যেটো প্ৰগ্ৰামটো ওলাব সেইটো তোমালোকে অনলি গুৱাহাটী ওয়েবসাইটটো পাই যাবা সেইটো কৈছে তাৰপিছত দিয়া আছে ইয়াত দিয়া আছে তলত দিয়া আছে বিকমৰ তো বিকমৰ ছাত্ৰ ছাত্ৰীক তোমালোকে প্ৰগ্ৰামটো পঢ়ি চাবা তোমালোকৰ যেটো এইটো আছে প্ৰগ্ৰাম তো এইখনি আছে আমাক 4th সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ FYUCPৰ অধীনত যিসকল ষ্টুডেণ্ট BA/BC বিকমত গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত পঢ়ি আছে তেওঁলোকৰ ফাইনেল এক্সামিনেশন প্ৰগ্ৰাম তো ভিডিওটো মানে আছিল ভিডিওত যদি কিবা বুজিবলৈ তোমালোকৰ অসুবিধা হৈছে তেনেহলে তলত কমেন্ট কৰি জনোৱা